শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুন মাহৰ 19 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি অসমীয়া আহাৰ মাহৰ 4 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণা অষ্টমী তিথি, তাৰপিছতে কৃষ্ণা নৱমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, তাৰপিছতে ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব আয়ুষ্মান যোগ। আজি কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব মীন ৰাশি। আজি জন্মত মীন ৰাশি, বিপৱন নৰগণ মৰণত দুখ নাই। যোগিনী ঈক্ষান কোণত। সূৰ্যোদয় হ'ব 4:35 সূৰ্যাস্ত সময় হ'ব 6:13। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপুনি ধৰ্মীয় আৰু সামাজিক সংগঠনৰ লগত জড়িত কামত ব্যস্ত থাকিব, যাৰ বাবে আপুনি মানসিক সুখ আৰু সন্মান লাভ কৰিব। আজি কিছুসংখ্যক লোকে বিশেষকৈ নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকিলে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব। আজি আপোনালোকৰ ব্যক্তিত্বৰ সন্মুখত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলো পৰাজিত হ'ব বুলি কৈছে। ধ্যান ৰাখিব, আপোনালোকৰ সামান্যতম ভুলে আপোনালোকৰ বাবে এটা ডাঙৰ বিপদৰ কাৰণ হৈ পৰিব পাৰে। এই ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱাৰ আগতে পুনৰ বিবেচনা কৰক বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকিব লাগিব। একে সময়তে আৰ্থিক যি অৱস্থা অলপ লেহেমীয়া হ'ব পাৰে, ধৈৰ্য আৰু সংযম বজাই ৰাখক বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়সমূহ লাভজনক হ'ব। গুৰুত্বপূৰ্ণ বিশেষকৈ সিদ্ধান্ত লোৱাৰ সময়ত সহকৰ্মীসকলৰ পৰামৰ্শ নিশ্চয়কৈ লওক। তেওঁলোকৰ সহযোগিতা আপোনালোকৰ ব্যৱসায়ত উপকাৰী বুলি প্ৰমাণিত হ'ব। নিয়োজিত লোকসকলে বদলিৰ সন্দৰ্ভত কিছু ব্যৱস্থা আৰম্ভ হ'ব পাৰে বা সেইখিনি ক্ষেত্ৰত চিন্তা চৰ্চা হ'ব পাৰে বুলি কৈছে। এই সময়খিনিত কিন্তু স্বামী স্ত্ৰীৰ যি সম্পৰ্ক মধুৰ হ'ব। দিনটোৰ প্ৰথম ভাগত পৰিয়ালত চলি থকা যিকোনো সমস্যাৰ সমাধান পোৱাৰ পিছত পৰিৱেশটো স্বাভাৱিক হৈ পৰিব। স্বাস্থ্য ভালে হ'ব। দিনটোৰ প্ৰথম ভাগত মনোবল অভাৱ আৰু ভাগৰুৱাতাই বিশেষকৈ আধিপত্য বিস্তাৰ কৰিব পাৰে, গতিকে ধ্যানত কিছু সময় কটাওক। দিনটো দ্বিতীয়াৰ্ধত আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ আৰু বিশ্বাস থাকিব আৰু ইয়াৰ বাবে আপোনালোকৰ আচৰণত অতি ইতিবাচক পৰিৱৰ্তন হৈছে। ক্ৰীড়াৰ লগত জড়িত যুৱক যুৱতীসকলে লাভৱান হ'ব বুলি কৈছে, লাভান্বিত হ'ব। গতিকে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু তীব্ৰতাৰে নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকক বুলি কৈছে। যৌথ পৰিয়ালত কিবা এটা বিবাদ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ধৈৰ্য আৰু সহনশীলতাৰ বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। দিনটোৰ দ্বিতীয়াৰ্ধত পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কিছু কামত আপোনালোকৰ বাধা বা উত্তেজনা হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত ব্যৱসায়ৰ ক্ষেত্ৰতো দেখা পোৱা গৈছে যে অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত অংশীদাৰৰ পৰিকল্পনা আৰু কৰ্মশৈলী ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। এই সময়ত আপুনি যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ অনুভৱ কৰিব। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সহযোগিতাই সমস্যাবোৰ দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। যেতিয়া মিলাপ্ৰীতি থাকিব, আণ্ডাৰষ্টেণ্ডিং থাকিব, মনোৰঞ্জন আদিত সময় কটালে মানসিক চাপৰ পৰা সকাহ পাব। দিনটো দ্বিতীয়াৰ্ধত গেছ আৰু এচিডিটিৰ সমস্যা হ'ব পাৰে, দুৰ্বলতা অনুভৱ কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। দিনটোৰ প্ৰথম ভাগৰ পৰা আপোনালোকৰ মনোবল মজবুত হৈ থাকিব। আজি আপুনি নিজৰ ওপৰত আচৰিত ধৰণৰ আত্মবিশ্বাস আৰু শক্তি অনুভৱ কৰিব। যিকোনো কাম কৰাৰ আগতে মনত আপোনালোকে ৰাখিব, সাৱধান হ'ব লাগিব আৰু বিশেষকৈ আপোনালোকৰ নিজৰ মনৰ বিশেষকৈ ভাৱবোৰ অনুভৱ কৰক আৰু ফিল কৰিব যে সেইখিনি ক্ষেত্ৰত আগবাঢ়ি গ'লে সমস্যা হ'ব নেকি বা আপোনালোকৰ প্ৰব্লেম হ'ব নেকি। সকলোখিনি আপোনালোকে নিজৰ মাইণ্ডৰ কথা শুনক বুলি কৈছে, মনৰ কথা শুনক। প্ৰথমতে আৱেগিক হৈ সিদ্ধান্ত নল'ব। আজি আপোনালোকক কিছুমান ব্যক্তিয়ে বিপথে আপোনালোকক বিশেষকৈ নিব পাৰে, গতিকে ধ্যান ৰাখিব। আপোনাক সঠিক পথ আগবঢ়াবলৈ প্ৰেৰণা দিব কিছু সংখ্যক লোকে আপোনালোকক প্ৰব্লেম সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰক। পৰিয়ালৰ কাম কাজত আপোনালোকৰ অৱদানে ঘৰৰ যি অৱস্থা ভাল কৰি ৰাখিব বুলি কৈছে। আজি ঘৰ আৰু ব্যৱসায়ৰ প্ৰতি গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয়, কাৰণ আপোনালোকৰ গাফিলতিৰ বাবে ঘৰখনত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এই সময়ত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ বিশেষকৈ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব। পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক। ব্যৱসায়ত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে সঠিক সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ কৰ্মৰ যি ক্ষমতা বৃদ্ধি পাব। তেওঁলোকে বিশেষকৈ এই সময়খিনিত সাৱধান হ'ব লাগিব। নিয়োজিত লোকসকলে বিশেষকৈ আপোনালোকৰ ব্যক্তিগত কাৰ্যালয়ৰ যি কামত অলপ সাৱধান হ'ব। কিছু ৰাজনীতি চলিব পাৰে কৰ্মৰ ক্ষেত্ৰত, গতিকে সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে। স্বামী স্ত্ৰীৰ দুয়ো একেলগে বিশেষকৈ লগ লাগি ঘৰৰ সমস্যাৰ বিষয়ে আলোচনা কৰিব লাগে। আজি এটা সমস্যাৰ সমাধান নিশ্চয়কৈ ওলাই আহিব। অসাৰ প্ৰেমত সময় নষ্ট নকৰিব। মানসিক চাপ আৰু উদ্বেগৰ বাবে মূৰৰ বিষ
দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত আজি আপুনি নিজৰ লক্ষ্যৰ দিশত সম্পূৰ্ণ একাগ্ৰতাৰে আগবাঢ়ি যাব আৰু আপুনি সফলতা লাভ কৰিব। যিকোনো ধৰ্মীয় অনুষ্ঠান আদিত বিশেষকৈ অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। আজি আপোনালোকৰ স্বভাৱত নম্ৰতা আৰু বিবেচনাৰ দৰে গুণে আপোনালোকৰ ব্যক্তিত্ব অধিক বৃদ্ধি কৰিব বুলি কৈছে। ধ্যান ৰাখিব, এটা কথা মনত ৰাখিব যে কাকো বেছি বিশ্বাস নকৰিব, কাৰণ ঠগখোৱাৰ বা আপোনালোকক প্ৰবঞ্চনা কৰিব পাৰে। গাড়ীখন সাৱধানে চলাওক বুলি কৈছে। এই সময়ত গাড়ী মটৰ চলাওঁতে সাৱধানতা অৱলম্বন কৰক বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ ওপৰত মনোবল বজাই ৰাখিব লাগিব, নিজৰ আত্মবিশ্বাস আপোনালোকে বৃদ্ধি কৰিব লাগিব। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে বুলি কৈছে। গতিকে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। বিশেষকৈ এই সময়খিনিত ব্যৱসায়ত বহুত কষ্টৰ প্ৰয়োজন। সমস্যাবোৰ এটাৰ পিছত এটাকৈ আহিব পাৰে, কিন্তু ধৈৰ্য বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। অফিচৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, সময়ত সেইবোৰ সমাধান কৰক। পাৰিবাৰিক পৰিৱেশ সুখকৰ হ'ব। এলাৰ্জি আৰু গৰমৰ দৰে ৰোগে আপোনালোকক অসুবিধা দিব পাৰে। অসাৱধান নহ'ব, নিজৰ সঠিক চিকিৎসা কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্য সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাৰ সুযোগ পাব। ধৰ্মীয় কাম কাজতো সময় অতিবাহিত কৰা হ'ব। সামাজিক আৰু ৰাজনৈতিক কাম কাজত আপুনি স্বীকৃতি পাব পাৰে। গতিকে পৰিস্থিতি সম্পূৰ্ণ সুবিধা লওক বুলি কৈছে। ধন বিনিয়োগ সম্পৰ্কীয় কামবোৰ আজি স্থগিত ৰাখক, কাৰণ যিকোনো ধৰণৰ লোকচানৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এই সময়ত পৰিয়ালৰ বিশেষকৈ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। এই সময়ত পৰিকল্পনা কৰাৰ সময় বুলি কৈছে। কাকো ধন ধাৰে নিদিব, কাৰণ ঘূৰি অহাটো কিছু কম আছে আশা। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি একে থাকিব। আজি কাৰো লগত অংশীদাৰিত্ব সম্পৰ্কীয় কাম নকৰিলে ভাল হ'ব, কাৰণ ক্ষতিৰ সম্ভাৱনা আছে। যিকোনো কাম কৰাৰ আগতে চিন্তা কৰক। দিনটো প্ৰথম ভাগতে অবৈধ কামৰ পৰা আঁতৰি থাকক। স্বামী স্ত্ৰীৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজি সৃষ্টি হ'বলৈ নিদিব, কাৰণ ইয়াৰ নেতিবাচক প্ৰভাৱ কিন্তু আপোনালোকৰ পৰিয়ালৰ ওপৰত পৰিব পাৰে। পেটৰ বিষ বা এচিডিটিৰ অভিযোগ থাকিব দিনটোৰ প্ৰথম ভাগত। আজি আপোনালোকৰ খাদ্যভাগ নিয়ন্ত্ৰণ কৰক আৰু থলুৱা চিকিৎসা গ্ৰহণ কৰক। দিনটোৰ দ্বিতীয়াৰ্ধত আজি এটা অসম্ভৱ কাম সম্পূৰ্ণ হ'ব পাৰে হঠাতে, আৰু মনত বহুত বেছি সুখ আৰু উৎসাহৰ সৃষ্টি হ'ব, বা বহুদিনৰ পৰা ভাবি থকা কিছুমান পৰিকল্পনা বা সপোন আপোনালোকৰ পূৰণ হ'ব পাৰে। আজি আপোনালোকৰ ভিতৰত শক্তিৰে ভৰি থকা অনুভৱ কৰিব। কিছুদিনৰ পৰা চলি থকা যিকোনো ধৰণৰ অস্থিৰতাৰ পৰা আপুনি সকাহ পাব। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তু নথিপত্ৰ আদি সুৰক্ষিত কৰি ৰাখক। যিকোনো ধৰণৰ চুৰি বা লোকচানৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কেতিয়াবা আপোনালোকৰ অন্যমনস্ক স্বভাৱটো আপোনালোকৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। কাম কাজৰ লগত জড়িত কোনো আদালতৰ যদি কিছুমান বা আইনী কিছুমান সমস্যা চলি আছে ব্যৱসায়ত, তেন্তে আজি সেইবোৰ সমাধানৰ বাবে উপযুক্ত সময়। এই গুৰুত্বপূৰ্ণ কামবোৰ গুৰুত্ব সহকাৰে সম্পূৰ্ণ কৰক। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অসাৱধানতাৰ অৱলম্বন কৰা উচিত নহয়। আজি আপোনালোকৰ মানসিক চাপ আৰু খঙেও আপোনালোকৰ পৰিয়ালত প্ৰভাৱ পেলাব পাৰে। গতিকে ধৈৰ্য আৰু সংযম বজাই ৰাখক। প্ৰেমৰ সম্পৰ্কতো কিবা এটা বিচ্ছেদ হ'ব পাৰে ভুল বুজাবুজিৰ বাবে। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগে নিজৰ বিশেষ যত্ন ল'ব লাগে। নিজৰ কৰ্মশৈলী আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। এই সময়খিনিত কিন্তু নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকিব লাগে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশি আজি হঠাতে কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে আপুনি সকাহ অনুভৱ কৰিব, আৰু আপুনি আকৌ পুনৰ অনুভৱ কৰিব আপোনালোকৰ আত্মবিশ্বাস আৰু আত্মশক্তি বাঢ়িব বুলি কৈছে। এই সময়খিনি সাক্ষাৎকাৰ বা প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলে উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। কষ্ট কৰক বুলি কৈছে। ওচৰ চুবুৰীয়াৰ লগত কিবা এটা কাজিয়া বা তৰ্ক হ'ব পাৰে। এই সময়ত নেতিবাচক কামবোৰৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব, আৰু আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত ভালদৰে মনোনিৱেশ বজাই ৰাখিব লাগিব। আজি ভ্ৰমণ বেছি নকৰিব, কাৰণ সময় নষ্ট কৰাৰ বাহিৰে কিছুসংখ্যক লোকৰ একো লাভ নহ'ব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত বন্ধ হৈ থকা কামবোৰ পুনৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰক। এই সময়ত গ্ৰহৰ যি অৱস্থান ভাল, সফলতা পাব, নতুন অৰ্ডাৰো লাভ কৰিব পাৰে। চৰকাৰী চাকৰিয়ালসকলে নিজৰ কামৰ প্ৰতি অসাৱধান হ'ব নালাগে, কিবা এটা অনুসন্ধান হ'ব পাৰে। পৰিয়ালৰ সৈতে ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, আৰু পৰিয়ালৰ সুখ আৰু শান্তি আৰু মধুৰ এটা পৰিৱেশ থাকিব। ভাৰসাম্যহীন খাদ্যৰ বাবে এচিডিটি আৰু গেছৰ সমস্যা বাঢ়িব পাৰে। দিনটো দ্বিতীয়াৰ্ধত যদি আপুনি আপোনালোকৰ ঘৰখনৰ সংস্কাৰ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজি সেইটো বিবেচনা কৰাৰ সৰ্বোত্তম সময়। কিন্তু বাস্তু নিয়ম মানি চলক। বিত্তীয় বা টকা পইচাৰ লগত জড়িত গুৰুত্বপূৰ্ণ কামে ইতিবাচক ফলাফল দিব। নিজৰ অত্যধিক আৱেগিকতা আৰু প্ৰকৃতিৰ উদাৰতাক নিয়ন্ত্ৰণ কৰক, কাৰণ আপোনালোকৰ দুৰ্বলতাৰ সুযোগ আন কোনোবাই ল'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগতো কাজিয়া হ'ব পাৰে কিবা এটা কথা বতৰাক লৈ। সেয়ে আজি যিকোনো ব্যক্তিৰ সৈতে বিশেষকৈ কথা কওঁতে সাৱধান হওক বুলি কৈছে। সকলো কথা সকলো ব্যক্তিৰ আগতে আপোনালোকে শ্বেয়াৰ কৰিব নালাগে। কৰ্মৰ ক্ষেত্ৰত আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ কামবোৰ শেষ কৰিবলৈ চেষ্টা কৰক। সহকৰ্মীৰ নেতিবাচক মনোভাৱে কিন্তু আপোনালোকক আমনি কৰিব পাৰে।
দিনটো দ্বিতীয় অৰ্ধত চাকৰিত কোনো অচিনাকি ব্যক্তি বিশ্বাস কৰাটো আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। চাকৰি হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক ধ্যান ৰাখিব। আজি আপোনালোকৰ জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সমৰ্থনে আপোনালোকৰ মনোবল উচ্চ কৰি ৰাখিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কে মানহানি বা মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। গাঁঠি আৰু আঁঠুৰ বিষৰ দৰে সমস্যাবোৰ দিনটো দ্বিতীয় অৰ্ধলৈ আমনি কৰিব পাৰে বা সমস্যা হ'ব পাৰে। নিয়মিত যোগাসন আৰু ব্যায়াম কৰক আৰু খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক বুলি কৈছে। মছলাজাতীয় খাদ্যবোৰ বিশেষকৈ অলপ পৰিহাৰ কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই আপোনালোকে ওম নমঃ শিৱায় জয় বজৰংবলী লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় মা লক্ষ্মী। সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ সামাজিক কাম কাজত পৰিৱৰ্তন আনিবলৈ এটা সংগঠনৰ সৈতে বিশেষ সহযোগিতা থাকিব। তাত আপুনি আপোনালোকৰ উপস্থিতি বিশেষভাৱে সন্মানজনক আপোনালোকৰ হ'ব বুলি কৈছে। যিকোনো বাকী থকা ধন টুকুৰা টুকুৰিকৈ লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু ইয়াৰ ফলত আৰ্থিক অৱস্থা কিছু আপোনালোকৰ অলপহে আপোনালোকৰ ভাল হ'ব বুলি কৈছে, কিন্তু সেইখিনিতে সন্তুষ্ট থাকক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ কিন্তু ৰেচপেক্ট বা সন্মান আপোনালোকৰ বা তেওঁলোকৰ হেল্থৰ হওক বা স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব, যাতে তেওঁলোকে কেতিয়াও অৱহেলিত অনুভৱ নকৰে। আজি দিনটো ভাগত বিশেষকৈ কেতিয়াবা কোনো বিষয় গভীৰভাৱে জানিবলৈ ইচ্ছাই আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। গতিকে নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকিলে ভাল হ'ব। ব্যৱসায়ত ভাগ্যৰ সম্পূৰ্ণ আপোনালোকৰ পক্ষত। আজি আপোনালোকৰ কাম অনায়াসে সম্পূৰ্ণ হ'ব, কিন্তু খৰখেদা নকৰিব। ধৈৰ্যৰে কামবোৰ সম্পূৰ্ণ কৰিব। নিয়োজিত লোকৰ বাবে পদোন্নতি বা লাভজনক বিশেষকৈ পদবী পোৱাৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ যি সম্পৰ্কত কৈছে যে মধুৰতা থাকিব। হঠাৎ পুৰণি বিশেষকৈ বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্য ভালে হ'ব, কিন্তু আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ সচেতন হ'ব লাগে বৰ্তমান সময়ত। দিনটো দ্বিতীয় অৰ্ধত বিশেষকৈ আৰ্থিক অৱস্থা উন্নতি হ'ব আৰু আপুনি বিনিয়োগ সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব। শিশুটি বহিৰাজ্যলৈ যোৱাৰ সৈতে জড়িত কাৰ্যবিধি আৰম্ভ হ'ব পাৰে। পিতৃ বা মাতৃৰ সৈতে বিশেষকৈ তৰ্ক পেচাল নকৰিব বা তেওঁলোকৰ পৰা সমৰ্থন পাবই আজিৰ দিনটোত, আৰু আপোনালোকৰ বাবে সৌভাগ্যকাৰক হ'ব। গতিকে তৰ্কৰ পেচাল কাজিয়া পেচাল সেইখিনি আপোনালোকে হ'বলৈ একেবাৰে নিদিব। দিনটো দ্বিতীয় অৰ্ধত বিশেষকৈ কেতিয়াবা আপোনালোকৰ স্বভাৱত আপোনালোকৰ কথা বতৰা আৰু খঙে আপোনালোকক ক্ষতি কৰিব পাৰে। ইয়াৰ সৈতে জড়িত বিষয়বোৰ সৃষ্টি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। এই সময়ত কিন্তু বহুত ধৈৰ্য আৰু সংযমেৰে কাম কৰাৰ সময়। দিনটো দ্বিতীয় অৰ্ধত শান্তি আৰু আধ্যাত্মিক আৰু ধৰ্মীয় কামত বিশেষকৈ শান্তিৰ বাবে বিশেষকৈ আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় কটালে ভাল হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় ভালদৰে চলি আছে। আপোনালোকৰ বেছিভাগ কামেই স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'ব। কৰ্মচাৰীসকলে আপোনালোকৰ কামত সম্পূৰ্ণৰূপে সহায়ো কৰিব বুলি কৈছে। নিয়োজিত লোকৰ বদলি সম্পৰ্কীয় কামৰ বাবে বিশেষকৈ উচ্চ বিষয়ৰ সৈতে যোগাযোগ থাকিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক সুদায়ক হ'ব। বন্ধু বান্ধৱীৰ লগত লগ পোৱাৰ সুযোগ থাকিব। ভাল স্বাস্থ্য হ'ব বুলি কৈছে। দিনটোৰ দ্বিতীয়ত অলপ যদি হেল্থৰ প্ৰব্লেম আছিল সেইখিনিও ঠিক হ'ব বুলি কৈছে। গতিকে কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই স্বাস্থ্যৰ ক্ষেত্ৰত। গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল তথাপিও হ'ব লাগিব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গ্ৰীণ কালাৰ অৰ্থাৎ সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে আপোনালোকে অনুসৰি ৰাখি কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। সময় সকলোৰে বাবে উপকাৰী। আজি অতিথি গতিবিধি হ'ব আৰু সময় সুখেৰে পাৰ হ'ব বুলি কৈছে। এই সময়খিনি আপোনালোকৰ আদৰ্শবাদী আৰু পৰিপক্কৰ আচৰণে আপোনালোকৰ সামাজিক ভাৱমূৰ্তি অধিক বৃদ্ধি কৰিব বুলি কৈছে। ঘৰখনৰ ৰক্ষণাবেক্ষণৰ কামতো আপুনি ব্যস্ত থাকিব। খৰচৰ অতিৰিক্ততা থাকিব। খৰচ বাঢ়িব বুলি কৈছে, যাৰ ফলত আপোনালোকৰ বাজেটত প্ৰভাৱ পৰিব। ঘনিষ্ঠ ব্যক্তিৰ লগত ভুল বুজাবুজিৰ বাবে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। সময়মতে সেইবোৰ সমাধান কৰিলে ভাল হ'ব। আজি ব্যৱসায়ত বীমা পলিচি আদিৰ সৈতে জড়িত লাভজনক পৰিস্থিতি হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় কামত আপোনালোকৰ সিদ্ধান্ত সবুজ হ'ব আৰু লাভজনক হ'ব। পদোন্নতি সম্পৰ্কে নিয়োজিত ব্যক্তিয়ে ভাল খবৰ পাব পাৰে। বৈবাহিক জীৱনত সুখ থাকিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ বিশেষকৈ সম্পৰ্ক ৰূপ ল'ব বুলি কৈছে। সংক্ৰমণ এলাৰ্জিৰ দৰে সমস্যা হ'ব পাৰে। মহিলাসকলে নিজৰ বিশেষ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়। দিনটো দ্বিতীয়ত কিছু সময়ৰ বাবে চলি থকা যিকোনো ধৰণৰ কনফিউজন বা অস্থিৰতাৰ পৰা আপুনি সকাহ পাব। আপুনি পুনৰ শক্তি গোটাই নিজৰ কামত ভালদৰে মন দিব পাৰিব বা মনোনিৱেশ কৰিব পাৰিব। এটা অসম্ভৱ কাম হঠাতে সম্পূৰ্ণ হোৱাৰ বাবে আপুনি বহুত বেছি সুখী হ'ব। ভাবি থকা কিছুমান কাম আপোনালোকে যদি বহুত দিনৰ ভাবি আছিল যে কামখিনি কিয় কৰিব পৰা নাই বা কিয় হোৱা নাছিল বা তেনেকুৱা ধৰণৰ নভবা নিচিন্তা কিছুমান কাম আপোনালোকৰ আজিৰ দিনটোত সিদ্ধি হ'ব পাৰে বুলি কৈছে। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তু বা নথিপত্ৰ অতি সাৱধানে ৰাখক বুলি কৈছে। এটা সৰু ভুলে বা এটা সৰু গাফিলতি আপোনালোকৰ বাবে এটা ডাঙৰ সমস্যাৰ সৃষ্টি বা প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। আজি কিন্তু আপোনালোকৰ ইগ' আৰু খঙাল মনোভাৱে কিন্তু কিছুমান সম্পৰ্ক বিভাজনৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ৰ লগত জড়িত যিকোনো আইনী বিবাদ হ'লে আজিৰ দিনটো সমাধান কৰিবলৈ চেষ্টা কৰক। বহু পৰিমাণে পৰিস্থিতি আপোনালোকৰ পক্ষত থাকিব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে, অন্যথা তেওঁলোকৰ সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে। ঘৰুৱা কামত বেছি হস্তক্ষেপ নকৰিব, ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব। কাহ চৰ্দি বা ডিঙিৰ বিষৰ পৰিস্থিতি হ'ব পাৰে। এই সময়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে আৰু নিজৰ যি দৈনন্দিন ৰুটিন বা সেইখিনি আপোনালোকে কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, কেনেকৈ আপোনালোকে আগবঢ়াই নিব পাৰি, কেনেকৈ কমপ্লিট কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো ডিচিজন বা যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে। ঘৰখনৰ চিন্তা কৰক বুলি কৈছে। বিশেষকৈ ল'ৰা ছোৱালীক লৈ বৈবাহিক জীৱনত বিশেষকৈ চিন্তা থাকিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগে, পঢ়া শুনাৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগে, কেয়াৰফুল হ'ব লাগে। নিশ্চয়কৈ আগন্তুক দিনত ভাল এটা ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব। গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু
এজ এ ষ্টুডেণ্ট হিচাপে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু শুভ সংখ্যা হ'ব 8। যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ কঠোৰ পৰিশ্ৰম আৰু ব্যস্ততাৰ বাবে এই সময় থাকিব বুলি কৈছে। আপুনি দৃঢ়তাৰে নিজৰ লক্ষ্যত উপনীত হ'ব, সপোন বাস্তৱায়িত কৰাৰ বাবে এই সময়খিনি ভাল সময় বুলি কৈছে। কঠোৰ পৰিশ্ৰম কৰক, যিমান পাৰে হাৰ্ড ৱৰ্কিং কৰক, কষ্ট কৰক। ঘৰখনৰ ৰক্ষণাবেক্ষণৰ সৈতে জড়িত কাম কাজৰ প্ৰতি গুৰুত্ব দিয়া হ'ব। আজি এলাহ আৰু অলাহতা আপোনালোকৰ শত্ৰু হ'ব। শিশুৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। এই সময়ত যিকোনো ধৰণৰ আন্দোলন, সময় আৰু ধনৰ অপচয়, কোনো কৰ্মচাৰী গাফিলতি বা অন্যায়ৰ বাবে আপোনালোকৰ ব্যৱসায়ত লোকচান হ'ব পাৰে, গতিকে ধ্যান ৰাখিব বুলি কৈছে। আভ্যন্তৰীণ বা ভিতৰুৱা যি ব্যৱস্থা চোৱা চিতা কৰাৰ সময় কটালে, চোৱা চিতাত কৰাত বিশেষকৈ সময় কটালে বহুত বেছি ভাল হ'ব। নিয়োজিত লোকে পৰিৱৰ্তনৰ সুযোগ পাব। আজি পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয়, বুজাবুজি থাকিলে ঘৰখনত ধনাত্মক শক্তি প্ৰাধান্য থাকিব আৰু অতিৰিক্ত বিশেষকৈ কষ্টৰ পৰা আপোনালোকে সকাহ পাব। বৈবাহিক সম্পৰ্কত কিন্তু অলপ সাৱধান হ'ব। অবিবাহিত লোকসকলে বিশেষকৈ এই সময়খিনিত কিছু ভাল খবৰ লাভ কৰিব পাৰে। গেছ এচিডিটিৰ ফলত বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰতো কিন্তু গুৰুত্ব দিব লাগিব। তাপৰ পৰা নিজকে ৰক্ষা কৰক, অৰ্থাৎ গৰমৰ পৰা নিজকে ৰক্ষা কৰি চলক বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ আত্মবিশ্বাসে বিশেষকৈ আপোনালোকৰ প্ৰতিটো পৰিস্থিতিত কঠোৰ পৰিশ্ৰম কৰাৰ ক্ষমতা প্ৰদান কৰিব আৰু আপোনালোকৰ বাকী থকা কামবোৰ অলপ কষ্টৰে সম্পূৰ্ণ হ'ব। আজি আপোনালোকৰ সন্মানো সমাজত থাকিব। ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ বাবে কিছু সময় উলিয়াওক, ইয়াৰ দ্বাৰা মানসিক শান্তি অটুট থাকিব। আজি আপোনালোকৰ কোনো ব্যক্তিগত বিষয়ক লৈ পৰিয়ালত কিছু উত্তেজনা থাকিব পাৰে। নিজৰ স্বভাৱৰ বিষয় অন্তৰ্নিহিত হ'লে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে। ব্যৱসায়ত অৰ্ডাৰ সম্পূৰ্ণ কৰাৰ জটিলতা আহিব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰক। কৰ্মৰ ক্ষেত্ৰত গাফিলতিয়ে আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। নিয়োজিত লোকে নিজৰ বিষয়াসকলৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব। এনে কৰিলে কিন্তু আপোনালোকৰ ক্ষতিকাৰক হ'ব পাৰে, নিজৰে লষ্ট হ'ব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। বন্ধু বান্ধৱীৰ সৈতে সাক্ষাৎ কৰিলে বিশেষকৈ বা লগ পালে সুখ পোৱা যাব, ঘনিষ্ঠতাৰ বৃদ্ধি পাব। দিনটো দ্বিতীয়াৰ্ধত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ যিকোনো ধৰণৰ বেয়া অভ্যাসে আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটাব পাৰে, গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু বহুত বেছি গুৰুত্ব দিব লাগিব বুলি কৈছে। আজি এই সময়খিনি নিজৰ জীৱনশৈলী অনুশাসিত কৰি ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো ডিচিজন বা সিদ্ধান্ত ল'ব নালাগে বৰ্তমান সময়ত। আজি ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু ভাগ্যৰ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। ওম নমঃ শিৱায়, জয় মা লক্ষ্মী। ৰাশি আজি আপুনি ঘৰখনৰ সামগ্ৰী বজাৰত পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব। আৰ্তজনক সহায় কৰিলে শান্তি পাব। যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা লাভ কৰাৰ উৎকৃষ্ট সম্ভাৱনা আছে। অৱশ্যে নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত কষ্ট আৰু একাগ্ৰতাৰ প্ৰয়োজন। কথা বতৰাৰ সময়ত উপযুক্ত শব্দ ব্যৱহাৰ কৰক বুলি কৈছে। নিজৰ মনটো সংযত কৰি ৰাখক, কাৰণ কেতিয়াবা অহংকাৰে আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা হ'ব পাৰে। আবদ্ধ কাম আজিৰ দিনটোত আৰম্ভ হ'ব পাৰে। অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত পুৰণি মতানৈক্যৰ অন্ত পেলাবলৈ আপোনালোকৰ সহযোগিতা প্ৰয়োজনীয় বুলি কৈছে। চাকৰি থকা মানুহে লক্ষ্যত উপনীত হোৱাৰ পিছত সকাহ অনুভৱ কৰিব। বিবাহযোগ্য মানুহৰ বাবে উপযুক্ত সম্পৰ্ক আগমনৰ ফলত মনটো সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখক বুলি কৈছে। আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। যোগাসন, ব্যায়াম আৰু জীৱনশৈলী সলনি কৰি নিজৰ স্বাস্থ্য সুস্থ কৰি ৰাখক বুলি কৈছে। আজি ঘৰখনত আত্মীয় বা বন্ধু বান্ধৱী আগমনৰ বাবে দিনটো বেছিভাগ সময় আতিথ্যত কটাব। লগতে মুক্তভাৱে খৰচ কৰাৰ ইচ্ছা থাকিব। এটি কেঁচুৱা হাঁহিৰ বাবে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। কাৰোবাৰ লগত কাজিয়া হ'লে আপোনালোকৰ সমস্যা অধিক বৃদ্ধি পাব। শান্ত হৈ থকাটো ভাল হ'ব। আপোনালোকৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক। আৰ্থিক অৱস্থাৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। চৰকাৰী বিষয়ত খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে, ক্ষতিকাৰক হ'ব পাৰে। ব্যৱসায়ত ব্যক্তিগত বিষয়ত আনৰ পৰামৰ্শ আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নোলোৱাই ভাল হ'ব। পে'মেণ্ট আদি সংগ্ৰহৰ বাবে এই সময়খিনি উপযুক্ত সময়। অতিৰিক্ত বিশেষকৈ কামৰ বাবে চৰকাৰী চাকৰিয়ালসকলে মানসিক চাপত পৰিব পাৰে বুলি কৈছে। আজি ঘৰখনৰ সুখ শান্তি থাকিব। এটা ধৰ্মীয় অনুষ্ঠানো সম্ভৱ। আজি বিয়া হ'ব বিচৰা লোকসকলে আজি কিছু ভাল খবৰ লাভ কৰিব পাৰে। অপ্ৰয়োজনীয় চিন্তাৰ বাবে টোপনি নোহোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে ফ্ৰী মাইণ্ডত থাকক। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক। নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। চিন্তা মানুহৰ বা সমস্যা আহিলেও সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি, কেনেকৈ আগবাঢ়িব পাৰি, সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। ভাল হ'ব বুলি কৈছে। আজি ধ্যান ধাৰণাৰ প্ৰতি বিশেষকৈ অধিক মনোযোগ দিয়ক বুলি কৈছে। আৰু লগতে বহুত জিৰণিৰ প্ৰয়োজন আছে বৰ্তমান সময়ত। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1। যদি নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব ৰাখি আজি ভৱিষ্যতৰ পৰিকল্পনা ৰূপায়ণৰ বাবে কামবোৰ আৰম্ভ কৰক। ই লাভজনক হ'ব। বন্ধু বান্ধৱীক লগ পোৱাৰ আৰু
বিশেষকৈ আপোনালোকৰ ব্যক্তিগত আৰু পেছাদাৰী তথ্য আপোনালোকে লাভ কৰাৰ ক্ষেত্ৰত সময় কটাব ঘনিষ্ঠ আত্মীয়ৰ সৈতে কোনো বিবাদ যদি হৈছিল সেইখিনি সমাধান হ'ব পাৰে আধ্যাত্মিক কামতো কিছু সময় কটাওক যিকোনো ধৰণৰ ভ্ৰমণ কৰাটো আপোনালোকৰ বাবে এই সময়ত ভাল নহয় যিকোনো ভ্ৰমণে আপোনালোকৰ ক্ষতিকাৰক হ'ব পাৰে বৰ্তমান সময়ত যদি আপুনি মাটি বা বাহনৰ সৈতে জড়িত ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনালোকৰ ক্ষমতা কিন্তু মনত ৰাখিব লাগিব অহাৰ কামত ধন খৰচ হোৱাৰ সম্ভাৱনা আছে প্ৰবল সম্ভাৱনা আছে ব্যৱসায় স্থানত উপযুক্ত ব্যৱস্থা থাকিব সকলো কাম সুচাৰুৰূপে চলি থাকিব বীমা শ্বেয়াৰ বজাৰৰ সৈতে জড়িত লোকসকলে সুবিধা লাভ কৰিব পাৰে চৰকাৰী চাকৰিয়ালসকলেও আন বিভাগত কাম কৰিব লাগিব শিশুৰ জেদি বা নেতিবাচক মনোভাৱে আপোনালোকক চিন্তাৰ কাৰণ হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে সময় নষ্ট কৰা উচিত নহয় ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক ভাৰসাম্যহীন খাদ্যৰ বাবে ডিঙিৰ বিষ হ'ব পাৰে গতিকে ধ্যান ৰাখিব দিনটো দ্বিতীয়াৰ্ধত কিছুদিন ধৰি চলি থকা সমস্যা এটা সমাধান পোৱা যাব পাৰে নতুন মানুহৰ সৈতে যোগাযোগ স্থাপন কৰা হ'ব আজিৰ দিনটোত আৰু এই যোগাযোগসমূহ অতি লাভজনক বুলি প্ৰমাণিত হ'ব বিত্তীয় বা টকা পইচাৰ সম্পৰ্কে আপোনালোকৰ চলি থকা যি প্ৰচেষ্টা সফল হ'ব পাৰে বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত অস্থিৰতা আৰু বিশেষকৈ অৰ্থনৈতিক যি আপোনালোকৰ ক্ষেত্ৰত খৰচ হ'ব পৰিয়ালত আপোনালোকৰ খৰচ কমাবলগীয়া হ'ব পাৰে এই সময়ত কোনো ধৰণৰ ঋণ ল'বলৈ চেষ্টা নকৰিব আজি কোনো ধৰণৰ বিশেষকৈ খেলি মেলি হ'লে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব ব্যৱসায়ত বাধা আহিব পাৰে অৱশ্যে আপোনালোকৰ সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে নিজৰ লক্ষ্যত উপনীত হ'ব এটা কোম্পানীৰ পৰা গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে কিছু সংখ্যক লোকে যিটো লাভজনক হ'ব আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যসকলে আপোনালোকক সম্পূৰ্ণৰূপে হেল্প কৰিব সহায় কৰিব লাগিব ঘৰ বা আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবে কিছু সময় আপোনালোকৰ উলিয়াটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বৰ্তমান সময় বুলি কৈছে বেছি মানসিক চাপ বিশেষকৈ নল'ব বেছি মানসিক চাপত বিশেষকৈ কাম নকৰিব বা বেছি মানসিক চাপ লৈ কাম কৰাৰ বাবে মূৰত গধুৰতা বা অৱসাদ অনুভৱ কৰিব পাৰে লগতে জিৰণি আৰু শিথিলতাৰ কিন্তু যত্ন লওক বুলি কৈছে বৰ্তমান সময়ত শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি যদি আপুনি সম্পত্তি বা বাহনৰ বাবে ঋণ লোৱাৰ বিশেষকৈ যি পৰিস্থিতিৰ সন্মুখীন হৈছে তেন্তে চিন্তা বেছি নকৰিব আপুনি সোনকালে ঋণ পৰিশোধ কৰিব পাৰিব বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব ঋণ দিয়া ধন বা ধাৰলৈ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে পেছাদাৰী অধ্যয়নৰ ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত সফলতা লাভ কৰিব পাৰে মনত ৰাখিব যে এনে কোনো কাম আপুনি উত্তেজনাত খৰখেদাকৈ কৰিব নালাগে যাৰ ফলত কিন্তু ক্ষতি হ'ব পাৰে ঋণ লোৱাৰ সম্পৰ্কীয় পৰিস্থিতিৰ পৰা আঁতৰি থাকক আপুনি কিছু বেয়া খবৰ পোৱাৰ বাবে মনটো অলপ বিচলিত হ'ব পাৰে ব্যৱসায়ত আপোনালোকৰ প্ৰচেষ্টাই ভাল ফলাফল দিব পাৰে বা ভাল ফলাফল লাভ কৰিব পাৰে এই সময়ত পৰস্পৰ বিৰোধী প্ৰকৃতি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক লাভজনক ব্যৱসায়িক ভ্ৰমণো হ'ব পাৰে নিয়োজিত লোকসকলে কাৰ্যালয়ত সঠিক আচৰণ বজাই ৰখাটো গুৰুত্বপূৰ্ণ পৰিয়ালৰ এজন সদস্যৰ সাফল্যৰ বাবে ঘৰখনৰ বিশেষকৈ ঘৰখনৰ এটা পৰিৱেশটো ভাল হ'ব বা ঘৰখনত পজিটিভ এটা এনাৰ্জিৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব মানসিক চাপ হতাশা আৰু ঋতুভিত্তিক ৰোগৰ পৰা নিজকে ৰক্ষা কৰক গৰমে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে দিনটোত বিশেষকৈ দ্বিতীয়াৰ্ধত দিনতকৈ ৰাতিৰ সময়খিনিত কিন্তু আপোনালোকে নিজৰ স্বাস্থ্যৰ যত্ন লওক একেধৰণে বিশেষকৈ মতাদৰ্শকৰ লোকৰ সৈতে সাক্ষাৎ কৰিলে নতুন শক্তি পোৱা যাব আজি আপোনালোকৰ লক্ষ্যত উপনীত হোৱাত বিশেষকৈ আপোনালোকৰ ঘৰৰ মানুহখিনি বা সদস্যসকলে বিশেষকৈ ভাল সমৰ্থন কৰিব সহায় কৰিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে ব্যৱসায়িক পন্থা ৰাখক আজি অত্যধিক উদাৰতা ক্ষতি কৰিব পাৰে কেতিয়াবা আপোনালোকৰ খঙাল ব্যক্তিতাই বিশেষকৈ আপোনালোকৰ বাবে বা কথা বতৰা আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে খঙত যিকোনো কথা ক'ব নালাগে নিজৰ আচৰণ সংযত কৰি ৰখাটো গুৰুত্বপূৰ্ণ মানসিক চাপৰ বাবে পৰ্যাপ্ত পৰিমাণে টোপনি আহিব নোৱাৰিব পাৰে ব্যৱসায়ত ভাগ্য আৰু বিশেষকৈ আপোনালোকৰ এই সময়খিনি গ্ৰহৰ ট্ৰেঞ্জিটিৰে আপোনালোকৰ পক্ষত কাম কৰি আছে এই সময়ত কৰ্মৰ ক্ষেত্ৰত যি আভ্যন্তৰীণ ব্যৱস্থাত কিছু পৰিৱৰ্তন হ'ব যিটো ইতিবাচক হ'ব পজিটিভ হ'ব বুলি কৈছে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ প্ৰতি মনোযোগ দিলে আপোনালোকৰ বাবে লক্ষ্যৰ ওচৰলৈ লৈ যাব মধুৰ বৈবাহিক সম্পৰ্ক বজাই ৰখাত আপোনালোকৰ বিশেষ সহযোগিতা থাকিব প্ৰেমৰ সম্পৰ্কত সময় বেছি নষ্ট নকৰিব চলি থকা স্বাস্থ্যজনিত সমস্যাৰ পৰা আপুনি সকাহ পাব কিন্তু বৰ্তমান বতৰৰ বাবে অসাৱধান হোৱাটো বৰ্তমান সময়ত উচিত নহয় বুলি কৈছে নিজৰ স্বাস্থ্যৰ যত্ন ল'বই লাগিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ৰাখি আত্মীয় ঘৰত উপস্থিত হ'ব বুলি কৈছে আত্মীয় মানুহখিনি আপোনালোকৰ ঘৰখনত উপস্থিত হ'ব আৰু বহুদিনৰ মূৰত মিলনৰ বাবে এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰস্পৰিক ভাৱনাৰ আদান প্ৰদানেও বহু সমস্যাৰ সমাধান কৰিব ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে মনত ৰাখিব যে আপুনি কোনো আইনী সমস্যাত পৰিব পাৰে যাৰ বাবে আপোনালোকৰ যান বাহনৰ নিয়ম মানি চলিব লাগিব বুলি কৈছে কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে এটা পুংখানুপুংখ তদন্ত কৰক আৰু যিকোনো ভ্ৰমণ পিছুৱাই দিয়ক ব্যৱসায়ত অতি ভালদৰে মনোযোগ দিব লাগিব মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ কাৰণ অলপ গাফিলতিৰ বাবে লোকচান হ'ব পাৰে আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে
বৰ্তমান সময়ত কৈছে যে কাৰ্যালয়ৰ সকলো কাম কাজ শান্তিপূৰ্ণভাৱে হৈ থাকিব আপোনালোকে নিজৰ কাম কাজখিনি সুচাৰুৰূপে কৰিব পাৰিব আনৰ কথা শুনি পেলাই ডিসিজন ল'ব নালাগে যিকোনো সিদ্ধান্ত ল'ব নালাগে বুলি কৈছে গতিকে সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব বুলি কৈছে এই সময়খিনি মানসিক চাপ আৰু হতাশাই প্ৰাধান্য পাব পাৰে ধ্যান কৰিলে মানসিকভাৱে ইতিবাচক হৈ থাকিব এজন জ্যেষ্ঠ ব্যক্তিৰ সহায়ত আপোনালোকৰ কিছু ইচ্ছা পূৰণ হ'ব পাৰে শিশুৰ লগত জড়িত কিছু আপোনালোকে সমস্যাৰ বা তেওঁলোকৰ বাবে সময় কটাক বুলি কৈছে বা তেওঁলোকৰ সমস্যা সমাধান বিচাৰি উলিয়াওক বুলি কৈছে ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব ঘৰখনত সঘনাই বিশেষকৈ আলহী আগমন হ'ব আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ঘৰত বিশেষকৈ ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা আজিৰ দিনটো আপোনালোকৰ বাবে বিশেষকৈ মানি চলাটো ভাল হ'ব অহংকাৰ আৰু অতিমাত্ৰা আত্মবিশ্বাসৰ দৰে পৰিস্থিতিৰ ক্ষতিকাৰক হ'ব পাৰে কিছু লোকৰ শিশুৰ বিশেষকৈ সমস্যাৰ কথা শুনি শান্তিপূৰ্ণভাৱে বুজাই দিলে তেওঁলোকৰ মনোবলো বৃদ্ধি পাব ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ সংবাদ মাধ্যম বা উৎসৱৰ জৰিয়তে আপুনি বিভিন্ন গুৰুত্বপূৰ্ণ ব্যৱসায় তথ্য লাভ কৰিব পাৰে যেটো লাভজনক হ'ব ব্যৱসায়ত পৰিকল্পনা কৰাৰ পৰিৱৰ্তনৰ ওপৰত কাম কৰিবলৈ এই সময়খিনি ভাল আগন্তুক দিনত ভাল ফলাফল দিব পাৰে আজি ঘৰখনত সুখৰ এটা বা শান্তিপূৰ্ণ এটা পৰিৱেশৰ সৃষ্টি হ'ব পুৰণি বন্ধুক লগ পালে আপোনালোকৰ মানসিক চাপৰ পৰা উপশম পাব স্বাস্থ্যৰ ক্ষেত্ৰত সাৰ্ভাইকেল আৰু কান্ধৰ বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে যোগ আৰু ব্যায়ামৰ প্ৰতি অধিক মনোযোগ দিয়ক বুলি কৈছে ভাল হ'ব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় সংবাদ মাধ্যম আৰু উৎসৱৰ জৰিয়তে কিছু তথ্য লাভ কৰিব পাৰে যাৰ ফলত আপোনালোকৰ কামবোৰ সহজ হৈ পৰিব লগতে ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ প্ৰৱণতা বাঢ়িব আয়ৰ উৎসৱ হ্ৰাস পোৱাৰ বাবে কিছু উত্তেজনা হ'ব পাৰে আপুনি কৰিব বিচৰা কামটোত কিছু বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আজি আপোনালোকৰ যিকোনো গোপনীয়তা প্ৰকাশ পাব পাৰে ব্যৱসায়ত নতুন কৃতিত্ব পোৱাৰ সম্ভাৱনা আছে মানুহে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব এই সময়ত বিশেষকৈ অগ্ৰগতিৰ সম্ভাৱনা আছে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত চৰকাৰী বৈঠকত আপোনালোকৰ আলোচনাত হস্তক্ষেপ কৰিলে কিছু সমস্যা হ'ব পাৰে বৈবাহিক জীৱনত সঠিক সম্প্ৰীতি বজাই ৰখাটো প্ৰয়োজন আছে অতিৰিক্ত বৈবাহিক প্ৰেমৰ পৰা আঁতৰি থাকক গেছ আৰু মূৰৰ বিষৰ দৰে সমস্যাত আপুনি অশান্তি পাব পাৰে গধুৰ আৰু মছলাজাতীয় খাদ্য যিমান পাৰে কমকৈ খাব লাগে ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে ভাল হ'ব দিনটো দ্বিতীয় আধাটো আপোনালোকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব মানসিক আৰু আধ্যাত্মিক শান্তি বজাই ৰাখিব প্ৰায়বোৰ কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰিলে উপকৃত হ'ব প্লেনিং কৰি কামখিনি কৰক সম্পত্তি সম্পৰ্কীয় ক্ৰয় আৰু বিক্ৰীৰ কামো আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব যদি কোনো বিশেষ কামৰ বাবে আলোচনা চলি আছে তেন্তে তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাটো প্ৰয়োজন আছে বেছি চিন্তা কৰিলে কিন্তু সময় পিছলি যাব হাতৰ পৰা বহুত খৰচ হ'ব আজি কিন্তু একে সময়তে উপাৰ্জনৰ উৎসৱো উপলব্ধ হ'ব গতিকে চিন্তা বেছি নকৰিব ব্যৱসায় ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত এই সময়ত ব্যৱসায়ত কিছু মন্থৰতা থাকিব বুলি কৈছে অলপ লেহেমীয়া হ'ব কোনো কৰ্মচাৰী চাতুৰিক বা তেওঁলোকক বিশেষকৈ চতুৰালীক বিশ্বাস নকৰিব বেছি নিজৰ সামৰ্থ্যক বিশ্বাস ৰাখক নিজৰ ওপৰত বিশ্বাস ৰাখক বুলি কৈছে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব জীৱনসংগীৰ অৱদানে ঘৰুৱাৰ পৰিৱেশত ইতিবাচক শক্তি বজাই ৰাখিব ক্লান্তি আৰু মানসিক চাপে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে গতিকে অলপ ধ্যান দিব বুলি কৈছে কামৰ লগতে স্বাস্থ্যৰ বিশেষকৈ যত্ন লোৱাটো বৰ্তমান সময়ত প্ৰয়োজন আছে ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি কৈছে বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক সৰু সৰু কথা বতৰা বা সৰু সৰু বিশেষকৈ মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি আপোনালোকৰ সম্পৰ্কত বিভাজনৰ দৰে পৰিৱেশৰ সৃষ্টি কৰিব পাৰে বা চিটুৱেশ্যন আনি দিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু সতৰ্কতা অৱলম্বন কৰিলে উপকৃত হ'ব আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়